ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক 2023 চনৰ কোশ্চেন পেপাৰখনৰ পৰা তোমালোকৰ ভাষা জ্ঞান পৰীক্ষাৰ যি অনুচ্ছেদ থাকে সেই অনুচ্ছেদ কেইটা মই ডিসকাস কৰিবলৈ লৈছো। এইবিলাক ডিসকাস কৰাৰ উদ্দেশ্য হ'ল যে তোমালোকৰ আগন্তুক পৰীক্ষাত এনে ধৰণৰ টপিক বিলাক দিয়া থাকিব। গতিকে এইবিলাক টপিক যদি তোমালোকে প্ৰেক্টিস কৰি থাকা তোমালোকৰ পৰীক্ষাত যি টপিক দিয়া থাকিব সেইটো তোমালোকৰ সহজ হ'ব। কমন আমি আৰম্ভ কৰিছো। আগ্নেয়গিৰি হল ভূপৃষ্ঠত সৃষ্টি হোৱা গভীৰ গাঁতযুক্ত জ্বলন্ত পৰ্বত। ইয়াৰ উৎপত্তি মুখক আগ্নেয়গিৰিৰ জ্বালামুখ বুলি কোৱা হয়। কেতিয়া এটা আগ্নেয়গিৰি বহু শতিকা জুৰি শান্ত অৱস্থাত থাকে আৰু তাৰ পিছত হঠাতে সক্ৰিয় হৈ উঠে। ইয়াক আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয় আৰু জ্বালামুখত বিকট শব্দৰ সৈতে ছাই, ধূলি, গেছ আৰু ধোঁৱাৰ বিশাল মেঘৰ সৃষ্টি হয়। তাৰপিছত কি কৈছে? কিছু সময় পিছত লাভা বুলি কোৱা উত্তপ্ত গলিত শিল পৰ্বতৰ তললৈ বৈ আহে। এই পৰিঘটনাটো দিন বা সপ্তাহ জুৰি চলি থাকে। পুনৰ কেইবছৰ মানৰ বাবে আগ্নেয়গিৰি শান্ত হৈ থাকে বা সুপ্ত অৱস্থাত থাকে। বেছিভাগ আগ্নেয়গিৰি সাগৰৰ ওচৰত পোৱা যায় যিয়ে দ্বীপৰ সৃষ্টি কৰে। এই আছিল তোমালোকৰ আগ্নেয়গিৰিৰ বিষয়ে এটি অধ্যায়। এতিয়া আমি ইয়াৰ কোশ্চেন আনসাৰখিনি আলোচনা কৰিম। আগ্নেয়গিৰিৰ বিষয়ে কোনটো শুদ্ধ নহয় বুলি কৈছে। ই প্ৰকাণ্ড অৰণ্যৰ জুইৰ দৰে। ইয়াক বেছিকৈ সাগৰৰ ওচৰত পোৱা যায়। ই ভূপৃষ্ঠৰ গভীৰ গাঁতত সৃষ্টি কৰে। ই ছাই, ধূলি আৰু লাভা নিৰ্গত কৰে। কোনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন? তোমালোকৰ ৰাইট অপশ্যন হ'ব এইটো। ই প্ৰকাণ্ড অৰণ্যৰ জুইৰ দৰে। এইটো হ'ব তোমালোকৰ আনসাৰ। এতিয়া 62 ক'বলৈ গৈছো। আগ্নেয়গিৰিৰ উদগীৰণ হলে তাক ডেছ বুলি কোৱা হয়। আগ্নেয়গিৰি যেতিয়া উদগীৰণ হয় তেতিয়া তাক কি বুলি ক'ম আমি? বন্ধ বুলি ক'ম, শান্ত বুলি ক'ম, সক্ৰিয় বুলি ক'ম, সুপ্ত। কোনটো হ'ব তোমালোকৰ ৰাইট আনসাৰ? ৰাইট আনসাৰটো হ'ব তোমালোকৰ সক্ৰিয়। নেক্সট কোশ্চেনটো আছিল তোমালোকৰ 63। পৰ্বতৰ পৰা ডেছ অৱস্থাত লাভাবোৰ তললৈ বৈ আহে। কি অৱস্থাত? বাষ্পীয় অৱস্থাত নে তৰল অৱস্থাত নে গেছীয় নে কঠিন? এইটো তোমালোকে সকলো সময়ত জানিবা। লাভাবোৰ সকলো সময়ত প্ৰথমতে তৰল হয় আৰু অলপ পিছত কিন্তু কঠিন ৰূপ লয়। এটা মনত ৰাখিবা তোমালোক। এতিয়া তোমালোকৰ 64 কোশ্চেনটো শান্ত শব্দটোৰ বিপৰীত শব্দ হ'ল ডেছ। এটা কি হ'ব? নিদ্ৰা হ'ব, কোলাহল হ'ব, শান্ত হ'ব, সক্ৰিয়। কোনটো হ'ব ৰাইট আনসাৰ? নিশ্চয় কোলাহল। যেনেকে যেতিয়া তোমালোকে ক্লাছত হৈ হাল্লা কৰা তেতিয়া টিচাৰে কয় নহয় যে শান্ত হৈ থাক, তাৰমানে তোমালোকে কোলাহল কৰি আছিলা। আচ্ছা, এই কোশ্চেনটো তোমালোকৰ ইয়াত মিষ্টেক দিছে। অনুচ্ছেদত থকা ডেছৰ সৈতে শব্দটোৰ অৰ্থ হ'ল। আচ্ছা, কিহৰ সৈতে? আচ্ছা, এইটো তোমালোকৰ হয়তো এইটো হ'ব পাৰে শতিকা জুৰি। শতিকা জুৰি শব্দটোৰ অৰ্থ হ'ল এইটো কি হ'ব তোমালোকৰ? নিশ্চয় চলি থকা হ'ব। যদি শতিকা জুৰি এনেকা বহুত দিন জুৰি বহুত দিন ধৰি এনেকা থাকে সেইটো মানে চলি থকা। তোমালোকে সেইটো বুজিবলৈ চেষ্টা কৰিবা। কমন এইখিনিতে তোমালোকক এটি কোশ্চেন দিছো। তোমালোকে কোশ্চেনটোৰ আনসাৰ দিবলৈ চেষ্টা কৰিবাচোন কমেন্টত। এই তোমালোকৰ কোশ্চেনটো এনেকা। সুপ্তৰ বিপৰীত শব্দ কি? এটা কি হ'ব? বিপৰীত শব্দ কি? সুপ্ত। কিন্তু অপশ্যন কেইটা মই দিছো তোমালোকক। এ নাম্বাৰ অপশ্যন দিছো জাগ্ৰত, বি নাম্বাৰ অপশ্যন দিছো তোমালোকৰ লুপ্ত, তাৰপিছত তোমালোকক
সি নম্বৰ অপশ্যন দিছোঁ সুপ্ত আৰু ডি নম্বৰ অপশ্যন দিছোঁ প্ৰবাহিত আকৌ এবাৰ তোমালোকক কোৱেশ্চনটো মই ক'ব বিচাৰিছোঁ যে সুপ্তৰ বিপৰীত শব্দ কি এ নম্বৰ অপশ্যন হ'ল তোমালোকৰ জাগ্ৰত বি নম্বৰ অপশ্যন হ'ল সুপ্ত কি লুপ্ত সি নম্বৰ অপশ্যন হ'ল সুপ্ত আৰু ডি নম্বৰ অপশ্যন হ'ল প্ৰবাহিত কোনটো হ'ব ৰাইট আনসাৰ তোমালোকে কমেন্টত লিখিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ